নমস্কাৰ বন্ধুসকল, প্ৰাঞ্জল এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নাম প্ৰাঞ্জল হাজৰিকা। আপোনালোকে যদি ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱ তথা ভাইটি ভণ্টিসকলৰ সৈতে ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। ঠিক আছে। চ' আজি আমি পঢ়িম সাধাৰণ বিজ্ঞানৰ DME নন টেকনিকেল যিটো এক্সাম আহি আছে, তাৰে কিছুমান ইম্পৰ্টেণ্ট ছায়েন্সৰ কুৱেশ্যন মই লৈ আহিছোঁ। এটা ছিৰিজ চলি আছে মোৰ সাধাৰণ বিজ্ঞানৰ, য'ত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান যিবিলাক প্ৰিভিয়াছ ইয়াৰত আহি গৈছে তাৰ লগত ৰিলেটেড কুৱেশ্যন কিছুমান আজি আমি আকৌ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব, তাৰপিছত জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। প্ৰথম কুৱেশ্যনটো হৈছে বটানিকেল নেম অফ টি প্লাণ্ট। টি প্লাণ্টৰ বটানিকেল নাম কি? যিহেতু সময় বেছি নাই, তো মই বেছি দীঘলীয়া নকৰোঁ, ডাইৰেক্ট কুৱেশ্যন টিক কৰি লৈ আহিছোঁ, কৈ যাম, এনচাৰ দি দিম। ঠিক আছে। বটানিকেল নেম অফ টি প্লাণ্ট কেমেলিয়া চিনেচিছ। বটানিকেল নেম অফ টি প্লাণ্টৰ কি হয়? কেমেলিয়া চিনেচিছ। অ'কে, 15 নম্বৰ কুৱেশ্যন এইটো আছিলে। 16 কুৱেশ্যন ক্ৰপ। আমি আৰম্ভণি ইয়াৰ পৰা কৰিছোঁ দেই, ইফালৰ পৰা কৰিছোঁ, ইচাইডৰ পৰা কৰিছোঁ। ঠিক আছে। চ' ক্ৰপ হুইচ প্ৰভাইড অল অইল কাম আণ্ডাৰ ফেমিলি। ক্ৰপ হুইচ প্ৰভাইড অইল কামছ আণ্ডাৰ ফেমিলি, কোনটো ফেমিলি আণ্ডাৰত আহে? ক্ৰুচিফেৰিয়া। ঠিক আছে। ষ্টেটমেণ্ট কেইটামান আহিলে। ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট, বাট ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট। ষ্টেটমেণ্টটো আছে ইয়াতে, ৰ'ব। In gymnosperm, seeds are enclosed inside fruits. Dicots and monocots are included in endosperm. ইয়াতে কৈছে প্ৰথম যোনটো ষ্টেটমেণ্ট আছে, in gymnosperm seeds are enclosed inside fruits, এইটোতো এনেই নহয়, পঢ়িয়ে গম পায়। 2 নম্বৰটো আছে dicots and monocots are included in endosperm, এইটো endospermৰ আণ্ডাৰত হয়, ইনক্লুডেড হয়। dicots and monocots এইটো শুদ্ধ হয়। ঠিক আছে। So statement 2 is correct. So D is statement 1 is incorrect, but statement 2 is correct. It would do. Tallest tree is সকলতকৈ কোনটো? উদ্ভিদ কোনটো? চিকুৱা। Longest living tree is সকলতকৈ বহু দিন বাচি থকা। ঠিক আছে। গছ কোনডাল বা উদ্ভিদ কোনডাল হয় এডাল? এক্লোপটাছ। আমি বহুতবাৰ পঢ়িছোঁ এইটো আগতে। এক্লোপটাছ বহুত দিন বাচি থাকে। ঠিক আছে। Belladonna medicine is obtained by which part of a tropa belladonna? এইটো হ'ব আপোনাৰ from root পৰা হয়। From root the belladonna medicine obtained. Okay. Now come to the next question. Which part of the cinchona yield is Which part of the cinchona yields a drug? কোনটো cinchona yieldsৰ কোনটো part drug হিচাপে ব্যৱহাৰ কৰা হয়? বাৰ্গটো ব্যৱহাৰ কৰা হয়। ঠিক আছে। নেক্সট আমি যাম 22 নম্বৰ কুৱেশ্যনলৈ। ঠিক আছে। ফাইবাৰ অফ কটন ইজ অবটেন ফ্ৰম। ফাইবাৰ অফ কটন ক'ৰ পৰা অবটেন কৰা হয়? এইটো হয় ফ্ৰুইটছ, অপশ্যন চি। 23 মৰ্ফিন ইজ অবটেন ফ্ৰম। মৰ্ফিন ক'ৰ পৰা অবটেন হয়? এইটো অপশ্যন এ, পেপাভেৰ চমনিফেৰাম। 24 কেচাৰ ইজ অবটেন ফ্ৰম। কেচাৰ ক'ৰ পৰা সৃষ্টি হয়? এইটো ষ্টাইল এণ্ড ষ্টিগমা of Crocus. Clove is a what? ঠিক আছে। Clove কি? Clove is a dry flower bud. Option B. 26 number question. Which part of the cauliflower is edible? Which one is edible? Part of cauliflower is inflorescence. এটা বস্তু মনত ৰাখিব, অসমীয়াত বুজিম পে থাকিলে নহ'ব, কিন্তু এক্সাম ইংলিছত আহিব। ট্ৰাই কৰক, প্ৰেক্টিছ কৰক। ঠিক আছে। Next question is 27. Coffee is obtained from which part of the planet? উদ্ভিদৰ কফিৰ কোনটো অংশৰ পৰা কফিৰ সৃষ্টি হয়? ঠিক আছে। কফি গছৰ মানে কোনটো অংশৰ পৰা তেওঁ যোনটো কৈছে কফিৰ সৃষ্টি হয়, ক'ৰ হয়? এইটো চিডছ, গুটিৰ পৰা কফি সৃষ্টি হয়। কফিৰ গুটিৰ পৰা কফি সৃষ্টি হয়। ঠিক আছে। চেকৰি পাউডাৰ ইজ obtained from which part of the planet? চেকৰি পাউডাৰ এই গছডালৰ প্লান্টৰ কোনটো গছৰ পৰা সৃষ্টি হয়? চেকৰি পাউডাৰ চেকৰি গছৰ কোনটো পৰা সৃষ্টি হয়? ৰুট এ। ফ্ৰম হুইচ পাৰ্ট অফ দ্য প্লানেট টাৰ্মাৰিক ইজ অবটেন। টাৰ্মেৰিক কোনটো পাৰ্টৰ পৰা অবটেন হয়? ড্ৰাই ৰাইজোজমৰ পৰা। ঠিক আছে। অপশ্যন চি। নেক্সট আহিলে কুইনন ইজ অবটেন ফ্ৰম। কোৱানাইন ইজ অবটেন ফ্ৰম অপশ্যন চি চাইনখোনা। চাইনখোনা পৰা অবটেন কৰা হয়। একেবাৰে লাষ্টৰ এইটো 31 কুৱেশ্যন। Good source of vitamin C is ভিটামিন চ'ৰ
মুখ্য যোনটো মানে বহুত প্ৰচুৰ পৰিমাণে পোৱা যায় সেইটো ক'ৰ পৰা পোৱা যায় আমলা অৰ্থাৎ আমলখিৰ পৰা পোৱা যায় So now come to the next question. Sorry, mistake হৈ যায় এইটো দেখিবলৈ পাইছে চাগে I think 32 নম্বৰ কুৱেশ্যনটো আমি পাইছোঁ দেখিব In the leaf of tobacco which of the following is found tobacco leafত কি পোৱা যায় নিকোটিন ঠিক আছে Medicine for high blood pressure is obtained from যোনটো হাই ব্লাড প্ৰেছাৰ উচ্চ ৰক্তচাপৰ মেডিচিন হয় সেইটো ক'ৰ পৰা অবটেইন কৰা হয় ৰাউ লিফা স্পেচিছৰ পৰা ঠিক আছে যেহেতু ইংলিছত আহিব সো আপোনালোকে ট্ৰাই কৰক ইংলিছত বুজিবলৈ অসমীয়া যদি বা বুজাই দিব লাগে মই কমেণ্টত জনাব মই বুজাই দিম কিন্তু এনেকুৱা নহয় যে কেৱল অসমীয়াতে বুজি থাকিব পেপাৰ ইংলিছত আহিব কিন্তু মেইন সিৰিয়েল ক্ৰপ অফ ইণ্ডিয়া ইজ ৰাইচ অপশ্যন এ ঠিক কৰি থৈ দিয়া আছে আগতে ঠিক আছে সো মই বেছি দীঘলীয়া কৰা নাই An enzyme produced by HIV that allows the integration of HIV DNA into the host cell's DNA is integrase. Which one of the following is good source of protein? Proteinৰ মুখ্য যোনটো source itu কি হয় soybean soybeanৰ পৰা আমি প্ৰচুৰ পৰিমাণে protein পাওঁ Which one of the following is not obtained from steam? কোনটো steamৰ পৰা সৃষ্টি নহয় ইটো হয় cotton সৃষ্টি নহয় Bark of cinchona is used as medicine in the treatment of malaria. Which one of the following artificial medicine is substitute of cinchona? কোনটো ইউজ কৰা হয় ইয়াৰ সাবস্টিটিউটত chloroquine malaria বাবে ঠিক আছে Which of the following crop will enrich the soil with nitrogen? কোনটো হয় PEA option D From which part of the plant wills opium কোনটো পাতৰ পৰা হয় fruitsৰ পৰা Rubber is commonly got from where is got from option D Hevisha brachellensis to part হয় the basic unit of biosystematics is basic biosystematics or unit কি হয় genotype Dalchini is obtained from which part of the planet উদ্ভিদৰ কোনটো অংশৰ পৰা ডালচেনি সৃষ্টি হয় bark বাকলি যোনটো আছে ছাল যোনটো আছে ছালৰ পৰা সৃষ্টি হয় Pulses are rich in protein because of pulses প্ৰটিনৰ প্ৰচুৰ পৰিমাণে দেখাবলৈ পোৱা যায় কিয় ৰাইজোবিয়ামৰ বাবে the stimulant present in tea is stimulant টিত থকা যোনটো ষ্টিমুলেটৰ নাম কি অপশ্যন সি কেফাইন থাকে বাবে আমি টোপনি লাগিলে কেতিয়াবা টি খালে আমাৰ চাহ খালে আমাৰ টোপনিটো ভাঙি যায় বা আমি এনাৰ্জি পাওঁ cell wall of any fungus is different from plant is having setting option B Major foreign exchanger earner for India is tea ঠিক আছে one of the reason of the muscular dystrophy among the poor in India is the eating of Latrus stufus okay নামবিলাক আপোনালোকে লিখি লওক যিবিলাক অলপ আনকমন হয় আনকমন মানে কি সায়েন্সৰ প্ৰতিটো কোৱেশ্চনে আনকমন আৰু ইয়াতে বেছিভাগ নামে ইংলিছত থাকে ইয়াতে ইংলিছ বা অসমীয়া বুলি তেনেকৈ কোনো কথা নাই ঠিক আছে নিকোটিন বুলি ক'লে আমি নিকোটিনটো ইংলিছতো যি হ'ব অসমীয়াটো একেই হ'ব কেমেলিয়া সিনিচাছ বুলি ক'লে যোনটো বটানিকেল নেম হয় চাহৰ সেইটো অসমীয়াত লিখিলেও সেই কেমেলিয়া সিনিচাছ হ'ব ইংলিছত ক'লেও সেই কেমেলিয়া সিনিচাছ হ'ব সায়েন্সত তেনেকুৱা অসমীয়া ইংলিছ নাথাকে প্লিজ বুজিবলৈ ট্ৰাই কৰক যদি কিবা বুজি পোৱা নাই মোক কমেণ্টত জনাওক মই নিশ্চয় চেষ্টা কৰিম বুজাবলৈ আকৌ ভিডিঅ' লৈ আহি আছোঁ এই সিৰিজটোত কেৱল মই সায়েন্সৰ কুৱেশ্যনবিলাক লৈ আহি থাকিম ঠিক আছে আৰু নেক্সট আৰু এটা সিৰিজ চলি আছে আমাৰ য'ত আমি অসমৰ লগত জড়িত আৰু বিশেষকৈ ডিএমইত অসমৰ কুৱেশ্যন বহুত কম দেখা যায় ৱৰ্ল্ড জিকেৰ কুৱেশ্যন বেছি দেখা যায় চ' আমি জিঅ'গ্ৰাফিটো সিৰিজ এটা লৈ আহিম আজি সন্ধিয়ালৈকে ঠিক আছে তো এই ভিডিঅ'বিলাক চাই থাকক ঠিক আছে এদিনতে মই কমেও 5-10খন মান ভিডিঅ' আপলোড কৰি দিম এইটো সিৰিজৰ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বিলাক চাওক আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰক অল দ্য বেষ্ট টু অল অফ ইউ থেংক ইউ ছ' মাছ